যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব ঘৰটো অকণমান লেতেৰা হৈ আছে যদিও নিট এণ্ড ক্লিন কৰি দিব আজিয়ে জাষ্ট খালী হৈছে আৰু এইখনত ভিডিঅ'টো ৰাতি বনাব লগা হ'ল ইয়াতে আপোনাৰ বেচিন এটা আছে হাত ধুবৰ কাৰণে ধুনীয়া এইটো আপোনাৰ ড্ৰয়িং ৰুম হয় দেই এইটো ড্ৰয়িং ৰুম প্লাছ আপোনাৰ ইয়াতে কিটচেনটো আছে মডিউল সেমি মডিউলাইজ হয় বক্স চক্স ইয়াতে আছে ৰাখিব পৰা ধুনীয়াকৈ এইফালে এডজাষ্টমেণ্ট ফেন আছে বেচিন দিয়া আছে পানীটো ভাল 24/7 ৰানিং ৱাটাৰ আৰু এইফালে এটা বেডৰুম আছে এটা এটা বেডৰুম আৰু ফেন আছে ওপৰত বস্তু ৰাখিব পাৰিব ধুনীয়াকৈ বস্তু ৰাখিব পাৰে আমি এতিয়া এইটো ডুপ্লেক্স যেটো ওপৰত যাম অলপ আন্ধাৰ লাগিছে একো নাই মই ষ্টপ কৰি লৈছো এইটো আপোনাৰ ওয়াশৰুম হয় কোমোড চমোড লগা আছে বেচিন দিয়া আছে আৰু এইটো ফুললি ইন্ডিপেন্ডেন্ট হয় আপোনালোকে ইয়াতে বস্তু ধুনীয়াকৈ ৰাখিব পাৰে এইটো এটা বেডৰুম বাহিৰত সৰু এখন বেলকনি দিয়া আছে বেলকনি এখন দেখা দিছো এইটো আপোনাৰ সৰু এখন বেলকনি দিয়া আছে ধুনীয়া ঘৰ ফুললি ইন্ডিপেন্ডেন্ট 2 BHK ডুপ্লেক্স হয় ইয়াৰ ৰেন্টটো ৰাখিছে 16000 স্লাইড নেগোশিয়েবল লোকেশন বেলতলা অজন্তা পথ ইউটিউবত চালে সাবস্ক্রাইব কৰিব ইনষ্টা এণ্ড ফেসবুকত চালে লাইক আৰু ফলো কৰিব আমাৰ পেজটো ঠিক আছে ৰেন্টটো আকৌ এবাৰ কৈ দিছো 16000 স্লাইড নেগোশিয়েবল লোকেশন আপোনাৰ বেল সাৰ্ভে অজন্তা পথ